Hello everyone, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনাৰ স্যাটাৰডে হয়। আজি মই দুটাক লৈ কিনে গুৱাহাটী গৈ আছো কিবা এটা কামত। মই আপোনালোকক দেখাই যাম এই আজি দিনটো কেনেকৈ গৈ। এখন আমাৰ ডুমনিচকী সাপ্তাহিক বজাৰ ইয়াতে প্ৰত্যেক শনিবাৰে ইয়াতে বজাৰ হয়। ইয়াতে এইবিলাক আনাৰস লৈ আহিছে। এতিয়ালৈকে মানুহবিলাক আহি পোৱা নাই বাৰু। এতিয়া বাজিলগৈ এতিয়া আপোনাৰ 8:30, গতিকে অকণমান পিছত মানুহ হ'ব, দোকানবিলাকো আহিব। হেল্ল' এভৰিৱান, এতিয়া আমি যাই আছোঁ গুৱাহাটী যাই আছোঁ এতিয়া দেউতাৰ লগত। দেউতা এনেকৈ নধৰে কেমেৰা চাওক গুচি যায় আৰু তই। হেল্ল' গাইজ, এতিয়া আমি গুৱাহাটী আহি আছোঁ দেউতাৰ লগত। দেউতাৰ এটা কাম আছে। কাম মানে কি, দেউতাৰ অকণমান চকুৰ অকণমান প্ৰব্লেম পাই আছে, সেইটো কাৰণে একবাৰ নেতালৈ দেখাম বুলি ভাবিছোঁ। বেলতলাত যে আছে, তো এতিয়া আমি আহি আছোঁ এতিয়া। আৰু লগত মোৰ ভিনদেউ যাব। সেই আৰু যোৱাকালি বজাৰৰ পৰা আহিছিলোঁ, ঘৰত আহিছিলোঁ। আজি চেটাৰডে হয়, তো আজি দেউতাক লৈ কিনে আহি আছোঁ এতিয়া। আৰু আপোনালোকক দেখাই যাম। হেল্ল' গাইজ, বাহঁতৰ ঘৰত আহি পালোঁ। এইটো মোৰ ভাগিন, ভিনদেউকো লৈ যাম আজি গুৱাহাটীত। এয়া বাহঁতৰ ঘৰত আহি পালোঁ। এইটো মোৰ ভাগিনীটো। এইটো বিল্ডিং বনাই আছে নতুনকৈ, সিহঁতৰ কমপ্লিট হোৱা নাই এতিয়া, কিবাকৈ আছে আৰু ইয়াতে হয়নে। ই বোলে মামা ককাক বোলে ই বোলে হেৰি লগাই দিব, কুকুৰ লগাই দিব বোলে আহিলে। অঁ কি বাবা, অঁ সেইটো কোনটো আমি এতিয়া আহি আহি গাইজ, আমি আহি পালোঁ শংকৰদেৱ নেতালৈ। দেউতাৰ অকণমান চকুৰ প্ৰব্লেম হৈ আছিলে, সেইকাৰণে আজি এইটো মোৰ বন্ধ আছে, সেইকাৰণে দেউতাক লৈ আহিলোঁ, লগত ভিনদেউকো লৈ আহিলোঁ। গাড়ী পাৰ্কিং নাই, ইয়াতে ফুল হৈ গ'ল। গাড়ীখন বাহিৰত পাৰ্কিং কৰিলোঁ। এতিয়া আহি আছোঁ গাইজ। বহুত গৰম আজি, বিৰাট ৰ'দ দিছে। আহি আছোঁ। এইটোৱে বিল্ডিং গাইজ, এইটো এটা আৰু এটা এইটো। আহি পালোঁ, দেউতা ভিতৰত সোমাইছে, মই বাহিৰত আছোঁ। এইটো আহি আছোঁ এতিয়া। গ'ল এনেই জালুকবাৰী ফ্লাইঅভাৰ নাপাওঁতে ইয়াতে কিমান ফল মূলৰ দোকান আছে চাওকচোন আপোনালোকে, ইয়াৰ পৰা আৰম্ভ কৰি এই একদম দূৰলৈকে চাওক।
একদম তালৈকে কিমান দূৰলৈকে আছে চাওক সব এইবিলাক সব ফ্ৰুইট যিমান লাগে সিমান পাব নালাগে দেখিছে কিমান দীঘল চাওক লাইনটো এই আগলৈকে আছে চাওক এই আগলৈকে এই তালৈকে আছে গোটেই ফ্ৰুইট এইবিলাক দেখিছে আপোনালোক কোনে কি ফল খাই ভাল পায় কমেণ্ট কৰিবচোন ইয়াৰ পিছফালে আমি ৰিটাৰ্ণ হৈছোঁ এতিয়া ঘৰলৈ ভাত খাব ল'লোঁ এতিয়া আহিলোঁ চানচাৰিত এতিয়া মাছ ভাত হ'ব ভিনদেউৱে ৰুটি ল'লে আমি ভাত ল'লোঁ দেউতা গাইজ ভাত চাত খোৱা হৈ গ'ল অকণমান টাইম ৰেষ্ট ল'লোঁ লৈ পেলাই এতিয়া যাম এতিয়া 12টাত যাম ভিনদেউক তাতে নমাই দিম আৰু কাম এটা আছে আমি এটা হেৰি ল'ব লাগিব কি কয় কুলাৰ এটা ল'ব লাগিব ঘৰৰ কাৰণে বহুত গৰম ইয়াতে তাকে এতিয়া গৈ থাকোঁ আৰু এতিয়া গাইজ কুলাৰ লোৱা হৈ গ'ল আহি আছোঁ এতিয়া অৱস্থা নহয় এইটোৱে কুলাৰ এইটোৱে ল'লোঁ আজি এইটো অৰিয়েণ্টৰ আছিলে 50 হেল্ল' গাইজ ঘৰ আহি পালোঁ ইভিনিং টাইমত আগতে অকণমান চিকেন লৈ আহিছিলোঁ এতিয়া চিকেন বনাম আৰু মই যিটো ষ্টাইলত বনাম সেইটো মোৰ এটা নিজৰ এটা খাই ভাল পোৱা ডিছ হয় খাই ভাল পোৱা কিন্তু নামটো নাজানো এইটো চিকেন কি ৰেচিপি কয় মই নামটো নাজানো কিন্তু নামটো মই ইউটিউবত চাই কিনে আপোনালোকক মই নামটো পিছত লিখি দিম মানে এতিয়া আহক আমি সেইটো প্ৰিপাৰেশ্যন কৰোঁ আদা নহৰু আছে জিৰা আছে আৰু জালুক আছে এইটো ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ ডাঙৰ পিঁয়াজ 5টা কাটি লৈ কিনে এইটো ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ মাংসটো বনাওঁতে মোক লাগিব এইটো তোমাৰ কাজু বাদাম 6টামান লৈছোঁ সেইটো ভালকৈ গ্ৰাইণ্ড কৰি লৈছোঁ মাংসটো ধুনীয়াকৈ ধুই লৈছোঁ লৈ পেলাই এতিয়া ইয়াতে দৈ দিছোঁ আৰু মিঠাতেল অকণমান দিছোঁ আৰু নিমখ দিছোঁ দি কিনে ধুনীয়াকৈ মিক্স কৰি এইটো 10 মিনিটৰ কাৰণে ফ্ৰিজত ৰাখি দিম এতিয়া ইয়াতে দালচেনি আৰু লং আছে কেইটামান প্ৰথমতে ইয়াতে দি দিছোঁ এতিয়া যিখিনি পিঁয়াজ আছিলে সেইখিনি পিঁয়াজ প্ৰথমতে ধুনীয়াকৈ ভাজি ল'ম এইখিনি ভালকৈ ভাজি ল'ব লাগিব প্ৰথমতে ধুনীয়াকৈ ভাজি আছোঁ এতিয়া মই ইয়াতে হালধি ইউজ নকৰোঁ হালধি দিব নালাগে মই তেনেকৈ ভাল পাওঁ ইয়াৰ পৰা তেলবিলাক ওলাই যাব এতিয়া মাংসখিনি বহাই দিছোঁ এতিয়া মাংসখিনি ভাজিব লাগিব কমেও 20 মিনিটমান সময় ভাজিব লাগিব সেইটোৱে আৰু একচুৱেলি মই বনাই ভাল পাওঁ মই কেতিয়াবা মনটো বেয়া লাগি থাকিলেও বনাই কিনে মনটো ভাল লাগে বা কেতিয়াবা বহুত ভাল লাগি থাকিলেও বনাই ভাল পাওঁ মুঠতে বনাই ভাল পাওঁ মই আৰু মাক হেল্প কৰোঁ কেতিয়াবা মাজে মাজে সেইটোৱে আৰু বনাই খাওঁ ভাল লাগে মানুহৰ যে এটা হবি থাকে মোৰ হবিটো হ'ল বনাই ভাল পাওঁ আৰু 2 নম্বৰটো হ'ল কি মই কিতাপ পঢ়ি ভাল পাওঁ একচুৱেলি কিয় ক'লোঁ এতিয়া আপোনালোকক এনে কৰোঁ নহৰুৰ পেষ্টখিনি ইয়াতে দি দিলোঁ তাৰপিছত নিমখটো দিলোঁ এতিয়া ধুনীয়াকৈ ভাজি আছোঁ এতিয়া আপোনালোকে দেখিছে মাংস ভাজি আছোঁ এতিয়া ইয়াৰ পৰা ইয়াত দৈ দিয়া আৰু মাংসৰ তেলবিলাক লাহে লাহে ওলাব আৰম্ভ কৰিছে আৰু 50% হৈ গ'ল মাংস ভাজা এতিয়া ইয়াতে মই কাজু যিটো বাদাম আছিলে তাই এই মিক্সখিনি মই দি দিছোঁ ইয়াতে আকৌ ভাজিব লাগিব 10-15 মিনিটমান সময় পানী দিছোঁ এতিয়া আঞ্জাটোত মাংস বনোৱা হৈ গ'ল আজিৰ ব্লগটো ইমানে আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়া বাই বাই